ইজ কামিং বেক। অসমত হ'ব গৈ আছে ৰাজনীতিৰ ভূমিকম্প। নহয় গৌৰৱ গগৈ নহয়, হিমন্ত বিশ্ব শৰ্মাও নহয়। জানিবলৈ এতিয়াই আমাৰ এই প্ৰতিবেদনটো শ্বেয়াৰ কৰি চেনেলটো ফলো কৰি দিয়ক। शेर की दाढ़ी व्हाइट हो गई तो क्या उसकी मुच्छों को हाथ लगा सकते हैं? नहीं लगा सकते ना। और मैं कोई कलर नहीं करता हूं। কিয়নো এবাৰ অসম ভূমিত ভৰি ৰাখিলে AIMIM মুৰব্বী আছাদুদ্দিন ওৱাইচি। এইবাৰ অসমৰ ৰাজনীতিত নামিবলৈ সাজু হৈছে AIMIM পাৰ্টি। অসমৰ হিন্দু মুছলিম চিন্নাই সকলোৰে মুখে মুখে কেৱল আছাদুদ্দিন ওৱাইচি। কি হ'ব 2026ৰ ফলাফল? কিয়নো ইমান দিন গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ৰাজনীতি প্ৰচাৰ চলিছিল। বৰ্তমান সময়ত অসমৰ জনতা চিন্তিত হৈ পৰিছে, সঁচাকে আছাদুদ্দিন ওৱাইচি আহিব নেকি অসমলৈ? Today and told them that you have done a very good job. বৰ্তমান সময়ত যদিও আছাদুদ্দিন ওৱাইচি বা AIMIMৰ পাৰ্টিৰ পৰা এই বিষয়ে কোনো আপডেট জনোৱা নাই। আপুনি কি ভাবে, অসমলৈ সঁচাকৈ আহিব লাগে নেকি আছাদুদ্দিন ওৱাইচি? আহিলে অসমত কি পৰিৱৰ্তন হ'ব পাৰে? আপোনাৰ মতামতটো কমেণ্টত দি যাব। ৰাজনীতিৰ নতুন খবৰ পাবলৈ আমাৰ চেনেলটো ফলো কৰি ৰাখক আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক যাতে সমূহ অসমবাসীৰ তাত যায়। নিউজ ডেস্ক ৰিপৰ্ট MF মিক্স আছাম।